হল কিছুমান মানুহৰ হৈছে কি আচলতে নিজেতো একো প্ৰতিদাল কৰিব নোৱাৰা আনে কৰিলেও মানে সমালোচনাহে কৰা ঘৰত বহি কাম বন নাই আৰু ফেচবুকত আহি কেনে লাইভত আহি কেনে যি মন যায় তাকে আলবাল কৰি থাকে। আৰে ভাই এইটো বিপদৰ সময়। আজি হিন্দু ভাইসকল বিপদত পৰিছে, মুছলমান ভাইসকলক সহায় কৰিছে, কালি আকৌ মুছলমান ভাইসকল বিপদ পৰিলে কোন আহিব? হিন্দু ভাইসকল আহিব। এয়াহে মিলা প্ৰীতি লাগে। কিছুমানৰ মানে জ্বলিছে ৰাজনীতি খতম। কাৰণ অসমত ৰাজনীতি বোলা বস্তু এটাই আছে, টপিক সেইটো হ'ল হিন্দু আৰু মুছলিম। সেইটোতো দেখা পাইছে কিছুমান মানুহে হিন্দু আৰু মুছলিম এক হৈ গ'ল। হিন্দু ভাইসকলে মুছলমানৰ প্ৰশংসা কৰা আৰম্ভ কৰিলে, সিহঁতে ভাবিলে চেছ, এতিয়া আমাৰ ইনকামৰ পথে বন্ধ হৈ গ'ল, এতিয়া আমি কি লৈ লাগিম? এতিয়াতো টপিক বিচাৰি পোৱা নাই, সেইকাৰণে এইবাৰ লাগি গৈছে আকৌ এই যুগৰ সময়ত এইবোৰ কথা কোৱা পাই নেকি? নীলাজ কৰবাৰ লাজ নথকা মানুহ ক'ত মানুহ কিমান কষ্টত আছে ভাই। আজি যদি আপোনাৰ ঘৰ এনেকুৱা হলে বানে উটুৱাই ললে হয় কি কৰিলে হয়? সেইকাৰণে বেলেগৰ কথা অলপ ভাবিব লাগে। এনেই এটা ফেচবুকত আহি কেনে আবোল তাবোল আলবাল মন্তব্য নিদিব, বুজি পাইছে নে নাই? গতিকে আমি যেনেকে মিলা প্ৰীতিৰে আছো সেনেকে আমাক থাকিব দিয়কচোন। আমি বহুত সুখত আছো আৰু আমি এই অসমেই বিচাৰো। হিন্দু মুছলিম যিমান জাতি ধৰ্ম মানুহ আছে চব একত্ৰিত হৈ মিলি থাকো, আমি সেইটোৱে বিচাৰো। এইবোৰ শিক্ষা ভগৱানে কি আপোনালোকক এইটোৱে শিকাইছে নেকি? জ্ঞান দিছে নেকি? জয় শ্ৰীৰাম ধ্বনি দি কেনে বেয়া কামত লিপ্ত হয় ৰামে কৈছে নেকি যে মোৰ নাম লৈ কেনে বেয়া কাম কৰ? এই এজন দুজনৰ কাৰণে গোটেই ধৰ্মটো কিয় কলংকিত কৰে? গোটেই হিন্দু ধৰ্মটো কলংকিত কিয় কৰে? হিন্দু মানুহে আপোনালোকক কিছুমান নেতাক মানে ঠিকা দিছে নেকি হিন্দু ধৰ্মটো? এটা ধৰ্মৰ কোনো কথা নাই, আমি মানুহ হিচাপে জীয়াই থাকিব দিয়ক। কমচে কম ভাই অলপ শান্তিতো থাকিব দিয়ক, ইমান অশান্তি ভাল নালাগে।